তো আজি আমি আলোচনা কৰিম ক্লাছ 10 এক্সাৰসাইজ 3.2 কোৱেশ্চন নম্বৰ 4 ইয়াৰ আগতে মই 1 2 3 কমপ্লিট কৰিছো যদি ভিডিওটো এতিয়ালৈকে চোৱা নাই নিশ্চয় প্লেলিষ্টত যাই তোমালোকে ভিডিওটো চাই লবা তো আহা বহুত ইন্টাৰেষ্টিং চেপ্টাৰ হয় আৰু দীঘলীয়া টাইপৰ হয় হয়নে তো আমি একেলগে যুজিম আৰু একেলগে আমি ৰিজাল্ট ভাল কৰাৰ কাৰণে ট্ৰাই কৰিম গতিকে তোমালোকে মোৰ লগত থাকিব লাগিব এতিয়া চোৱা কোৱেশ্চনটো আমাক কি কৈছে এবাৰ পঢ়ি শুনাই আছো তোমালোকক কোৱেশ্চন নম্বৰ 4 ত আমাক কোৱা হৈছে তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোড় সংগত স্ল্যাশ অসংগত হয়নে কোনটো আমাৰ কনসিস্টেন্ট হ'ব আৰু কোনটো ইনকনসিস্টেন্ট হ'ব যদি সংগত হয় তাৰ মানে লেখৰ হোৱাইট সমাধান উলিবা এই গোটেইকেইটা সলভ কৰাৰ শেষত যোনটো লাষ্ট কোৱেশ্চন থাকিব তাক মই এটো বুজাই দিম যে তোমালোকে লেখৰ হোৱাইট কেনেকৈ সলিউশনটো কৰিবা ঠিক আছে তো প্ৰথম অৱস্থাত আমি চাব লাগিব সংগত নে অসংগত তো সংগত আৰু অসংগত হোৱাৰ তোমালোকে এটা কন্ডিশন পাইছিলা না কি আছিল যদি a1/a2 not equal তোমার b1/b2 হয় that means তোমার সদায় কি হ'ব সংগত হ'ব আৰু এটা আছিল a1/a2 equal b1/b2 equal c1/c2 হলে এটো তোমার কারণে কি হ'ব সংগত বাট কোনটো কেসত অসংগত হয় এটাই কন্ডিশন আছিল এটো আছিল a1/a2 equal তোমার কি আছিল b1/b2 not equal যদি তোমার কি আহে c1/c2 এই ক্ষেত্ৰত আমি কি কম তেনেহলে এই রৈখিক সমীকরণ জোড়কেটা কি হ'ব অসংগত হ'ব হয়নে স্টার্ট কৰি দিও আমি সলিউশন ইয়াতে মই লিখি আছো সো মই কি কাম কৰিম যেহেতু মোৰ ঠাই বহুত বেছি তো মই ইয়াতে নাম্বাৰিং কৰিলাম এইটো মোৰ কাৰণে ইকুৱেশন নম্বৰ 1 আৰু এইটো মোৰ কাৰণে ইকুৱেশন নম্বৰ 2 ঠিক আছে তোমালোকে ধুনিয়া কৰি লিখিবা ইয়াত a1 b1 এইবিলাক কি হয় স্ট্যান্ডার্ড ফর্মুলা নিশ্চয় তোমালোকে জানা তথাপি মই ইয়াতে সিম্পলি লিখি লম a1 x plus b1 y plus c1 equal to 0 আৰু এটা আছে a2x plus b2 y plus c2 equal 0 এইখিনি আমাৰ কি আছিল স্ট্যান্ডার্ড ফর্মুলা আছিল এতিয়া চোৱা এইটো হিচাপত গলে তো আমি ফর্মুলা ইউজ কৰিলাম ইয়াতে চোৱা a1 a2 ক্ষেত্ৰত কিমান আছে এইটো ৰোমান সংখ্যা 1 2 মই সলভ কৰি আছো ঠিক আছে তো a1/a2 প্ৰথম অৱস্থাত উলাই লিখো a1/a2 a1 এর ভ্যালু কোনটো হবে ইকুয়েশন অনুযায়ী হলে আমি কি পাম a1 পাম না তো x এর আগত থকা ভাগটো আমাৰ কাৰণে কি হয় a1 তো a1 এর ভ্যালুটো ইয়াতে একো নাই দ্যাট মিন্স 1 আছে a2 সোয়া ইকুয়েশন 2 তাহা x এর আগত থকা মানটো কিমান আছে 2 তো ইয়াৰ পৰা তো আমি এটা বস্তু পালো a1/a2 এর ভ্যালুটো আমি কিমান পালো 1/2 সো নেক্সট তো আমি ট্রাই কৰো b1/b2 সো ইয়াতে সোয়া b1 এর ঠাইত কিমান হ'ব সোয়া y এর আগত থকা মানটো কি হয় b1 ইকুয়েশন অনুযায়ী 1 আৰু b2 কিমান আছে এই ক্ষেত্ৰত সোয়া 2 তো ঠিক আছে আৰু এটা ট্রাই কৰিলাম আমি c1/c2 এটা সোয়া c1 কিমান আছে 5 কনস্ট্যান্ট টার্ম c2 কিমান আছে 10 এইখিনি যদি আমি ক্যান্সেল আউট কৰো তো এইটো কিমান আহিব 1/2 তো এটা তোমালোকে এটা বস্তু লক্ষ্য কৰিলে নে a1/a2 এর ভ্যালু যিমান পাইছো 1/2 b1/b2 এর ভ্যালুটো আমি মানে পাইছো সিমিলারলি c1/c2 এর ভ্যালুটো আমি একে পাইছো তো যেহেতু আমি কি পাইছো a1/a2 এর ভ্যালু যিমান পাইছো b1/b2 এর ভ্যালু আমি হিমানে পাইছো ইকুয়াল c1/c2 এর ভ্যালু আমি হিমানে পাইছো গতিকে ই তোমার কি হ'ব ই সংগত হবে না তো therefore ই সংগত হবে ঠিক আছে যদি সংগত হয় আমি কি কৰিব লাগে লেখৰ সহায়ত আমি সলিউশনটো উলাই দিব লাগে বাট এইটো কেছত মই নকৰো লাষ্ট কোৱেশ্চনটো মই সলভ কৰি দিম ঠিক আছে তো নেক্সট আমি ট্রাই কৰো তো এতিয়া সোয়া ৰোমান সংখ্যা 2 টু ট্রাই কৰো আমি এইটো মোৰ কাৰণে হ'ব ইকুয়েশন নম্বৰ 1 আৰু এইটো মাৰ্ক কৰিলে মই আছে ইকুয়েশন নম্বৰ 2 তো ইয়াৰ পৰা সেম আমি কাম কৰিম a1/a2 প্ৰথম অৱস্থাত a1 ইকুয়েশন অনতাহা x এর আগত একো নাই দ্যাট মিন্স ইকুয়েশন অনতাহা আৰু x এর আগত একো নাই ইয়াৰ হৰটো কিমান হ'ব 1 তো a1 এর ঠাইত মই লিখি দিলো 1 a2 সোয়াচন a2 মানে কিমান আছে x এর হক সেকেন্ড ইকুয়েশন অফ 3 আছে তো 1/3 পালো সিমিলারলি আমি b1/b2 টু লাভ লাগিব b1 ইয়াতে কিমান আছে -1 আৰু b2 টু সোয়া কিমান আছে -3 তো মাইনাস লব আৰু হর দুয়োটাতে আছে আৰু আমি কি জানো মাইনাস মাইনাস ক্যান্সেল হ'ব ইয়াতে মাইনাস মাইনাস ক্যান্সেল কৰিলে ফাইনালি তুমি ভ্যালুটো কিমান পাবা 1/3 নেক্সট c1/c2 আমি ট্রাই কৰিব লাগিব এতিয়া সোয়া c1 কিমান হ'ব 8 আৰু ইফালে আছে তোমাৰ কিমান 16
তো ইয়াতে যদি আমি লক্ষ্য কৰো 8 আৰু 16 এই দুয়োটা নিশ্চয় কেনসেল আউট হ'ব তো কেনসেল কৰি দিয়া 8 এর ভিতৰত 1 টাইমস 16 এর ভিতৰত 2 টাইমস সো ইয়াৰ পৰা তোমালোকে যদি লক্ষ্য কৰা ভালদৰে কি দেখা পাই আছা a1/a2 কিমান পাইছে 1/3 ঠিকে আছে b1/b2 কিমান পাইছে 1/3 তো এই দুয়োটা তো আমাৰ সেমে আছিল মানটো হনে চেঞ্জ হোৱা নাই বাট c1/c2 ৰ ক্ষেত্ৰত আহি আমি কিমান পাইছো 1/2 তো ইয়াৰ পৰা আমি কি লিখিব পাৰো যেহেতু আমি দেখা পালো a1/a2 যিমান পাইছো আমি সেমে মান পাইছো b1/b2 কিন্তু আমি c1/c2 ৰ মানখিনি আমি সেম পোৱা নাই তাৰ মানে ই কি নহব ই অসংগত হৈ যাব দ্যাট মিন্স ই সংগত নহয় না ই তোমাৰ কি হয় অসংগত এইবিলাক ফৰ্মুলা নিশ্চয় মুখস্থ কৰিছা আৰু কৰিব লাগিব নহলে তোমালোকে এমসিকিউ কৰিব নোৱাৰিবা ঠিক আছে তো এমসিকিউ তেনেকুৱা কোৱেশ্চন আহে চাইছে এইটো কন্ডিশন হৈছে লগে লগে মই কি কৈ দিলো এই ৰৈখিক সমীকৰণ জোৰ কেইটা কি হ'ব অসংগত হ'ব ঠিক আছে তো এতিয়া সো ৰোমান সংখ্যা 3 টো মই হাতত লৈ আছো ঠিক আছে তোমালোকে ধ্যান দিবা এইটো ইকুৱেশ্যন নম্বৰ 1 সিমিলাৰলি এইটো হৈ যাব ইকুৱেশ্যন নম্বৰ 2 তো তোমালোকে এটা কাম কৰিব পাৰা প্ৰত্যেকটো কনসেপ্ট প্ৰত্যেকটো সমীকৰণক তোমালোকে এইটো স্ট্যান্ডাৰ্ড ফৰ্মুলা আনি তাৰ পিছত সলভ কৰিব পাৰা বা কেতিয়াবা নকৰিলে চলি যায় বাট এনেকৈ কৰিলে বেষ্ট হয় এতে সব প্ৰত্যেকটো মানে পদ আমাৰ কি কৰা আছে এইটো হিচাপত আমাক দিয়া আছে তো এইটো বহুত ইজি হ'ব ইয়াতে আমি সেম কাম কৰিম a1/a2 ৰ ভ্যালুটো লৈ লোৱা a1 ইকুৱেশ্যন 1 ৰ x ৰ হৰটো কিমান আছে 2 a2 ইকুৱেশ্যন 2 ৰ x ৰ হৰক আছে কিমান 4 কেনসেল আউট কৰিলে কিমান আহিব 1/2 b1/b2 টো ট্ৰাই কৰা b1 ইয়াতে কিমান আছে 1 আৰু b2 টো কিমান আছে এখানে -2 আছে সো -2 মই আৰু কৰিব লগা নহল কিয় কৰিব লগা নহল সো ইয়াতে ভালদৰে a1/a2 ৰ ভ্যালুটো কিমান পাইছা কেনসেল আউট কৰি 1/2 পজিটিভত আহিছে b1/b2 ৰ মানটো তুমি কিমান পাইছা 1/-2 এইটো তোমাৰ কিয়ত আহিছে নেগেটিভত আহিছে তেনেহলে দুয়োটা ভ্যালু ইকুয়াল হ'ব জানো কেতিয়াও নহয় হয়নে তো এই কাৰণে আমি কি কাম কৰিম এটা তুমি হরত লিখা আর ইয়াতে লিখা একে কথা ঠিক আছে তো ইয়ার পর আমি দেখা পালো a1/a2 নট ইকুয়াল হয়ে আছে তোমার কি b1/b2 এর মান ঠিক আছে ইয়ার পরে কি হবো ইয়ে তোমার কি হবো সংগত হয়ে যাবে তো ইয়ে তোমার কি হল সংগত হয় কিয় কেনকৈ হল কারণ এইটো কন্ডিশন আমি পাইছো a1/a2 এর মান যিমান পাইছিলো b1/b2 এর মানটো আমি সিমান পোৱা নাই যাৰ কাৰণে ই তোমাৰ কি হবো সংগত হবো ঠিক আছে रोमान अंकेल 4 टू ट्राई करो এটা সো এটা আমার কারণে কি হবে ইকুয়েশন নাম্বার 1 আর এটা হবে আমার কারণে কি ইকুয়েশন নাম্বার 2 সো ইয়াতো আমি কি করিম সেম কাম করিম a1/a2 a1 এর ভ্যালুটি কিমান আছে 2 a2 এর ভ্যালুটি কিমান আছে 4 ক্যান্সেল আউট করলে কিমান আইব 1/2 সিমিলারলি b1/b2 এর মান 2 লইলো ইয়াতে b1 এর মান কিমান আছে -2 b2 এর মান কিমান আছে -4 নিশ্চয় তোমালোকে ক্যান্সেল কৰি দিবা মাইনাস মাইনাস ক্যান্সেল 1/2 আহিব ইয়াতে সিমিলারলি c1/c2 টু ট্রাই কৰা c1 কিমান আছে ইয়াতে -2 আৰু c2 কিমান আছে -5 মাইনাস মাইনাস তো ক্যান্সেল হৈ গল থাকিল কি 2/5 এতে অবজারভেশন কৰাচোন গোটেইখিনি আমাৰ মান সেমে আহিছে নেকি a1/a2 এর ভ্যালু কিমান পাইছো 1/2 সিমিলারলি b1/b2 এর মানটো আমি হেতুৱে পাইছো 1/2 বাট এইটো কেছুয়া c1/c2 কিমান পাইছা 2/5 সো আমাৰ ইকুয়াল নহয় তো ইয়াৰ পৰা আমি কি লিখিম যেহেতু a1/a2 এর ভ্যালু আমি যিমান পাইছো b1/b2 এর মান আমি ইমান পাইছো কিন্তু আমি পোৱা নাই c1/c2 এর ভ্যালু আমি একে পোৱা নাই গতিকে এই তোমাৰ কি হ'ব ই হৈ যাব তোমাৰ অসংগত ই কি হৈ গল অসংগত ঠিক আছে তো এইখিনি আছিল কি আমাৰ টোটাল 4টা কোশ্চেন সলভ কৰি দিলো নিশ্চয় বুজি পাইছা বহুত ইজি কোশ্চেন হয় আৰু এনেকুৱা কোশ্চেন আহিলে তোমালোকে তো নম্বৰ পাবাই এনে মই ভালদৰে জানো সো ইয়াতে তোমালোকক মই এটা বস্তু বুজাই দিব খুজিছো হেতু হল কি কেনেকৈ তোমালোকে লেগ ড্ৰ কৰিবা হয়নে যোনটো আমাৰ সংগত হয় এইটো সংগত নহয় তো 4 আমাক নালাগে 3 ৰ পৰা মই ট্ৰাই কৰি আছো সো লেগ ড্ৰ কৰাৰ কাৰণে তোমালোকে কি কাম কৰিব লাগিব দুয়োটা ইকুৱেশ্যনটো নাম্বাৰিং কৰিব লাগিব এতিয়া দুয়োটা ইকুৱেশ্যনৰ কাৰণে তুমি কি কৰিব লাগিব যিকোনো এটা ইকুৱেশ্যন লোৱা Suppose মই ইকুৱেশ্যন 1 লৈ আছো ইয়াতে মই কি কাম কৰিম as it is মই লিখি ললো তাৰ পিছত মই কি কৰিম যিকোনো এটা চলকক ইকুয়ালৰ বাওফালে ৰাখি দিম আৰু বাকি গোটেইখিনি ডিজিট মান আমি ইকুয়ালৰ বাওফালে পঠাই দিম Suppose মই ইয়াতে y টো ৰাখি দিম ঠিক আছে তো y যদি মই ৰাখি দিও -6 ক ইকুয়ালৰ বাওফালে পঠালে +6 হৈ যাব আৰু 2x
যোনটো তোমালোকে ইকুৱেলৰ বাওঁফালে দেখা পাইছে ইয়াক যদি ইকুৱেলৰ সোঁফালে পঠাই দিওঁ মাইনাছ কি হ'ব 2x হ'ব মাইনাছ 6ক ইকুৱেলৰ সোঁফালে পঠাইছোঁ তো প্লাছ 6 হৈ গ'ল yক মই ইকুৱেলৰ বাওঁফালে ৰাখিছোঁ 2xক ইকুৱেলৰ সোঁফালে পঠালে কি হ'ব মাইনাছ 2x হৈ যাব হয়নে তো ইয়াতে মই কি কৰিব লাগিব এটা তালিকা বনাব লাগিব এনেকৈ তোমালোকে সদায় x আৰু y ৰ তিনিটা মান ওলাবা তিনিটা ঠিক আছে এনেকৈ তো চাই লোৱা ইয়াতে x আৰু y মই লিখিম ইয়াতে এতিয়া চোৱা ইকুৱেল ৰাইট হেণ্ড সাইডত কি আছে x না তো x ৰ ভ্যালু তুমি ৰাখি দি ইয়াতে যদি মই x ৰ ভ্যালুটো কিমান লও 1 লও তেনেহলে কি হৈ আছে 2 x ৰ ঠাইত তুমি ইমাজিন কৰা 1 আছে x মানে কিমান 1 তো 2 আৰু x পূৰণ হৈ আছে 2 * 1 মানে কিমান হ'ব 2 তো 6 ৰ পৰা 2 গলে কিমান থাকিব 4 ইয়াতে যদি মই কিমান লিখো 2 লিখি দিম তেনেহলে 2 * 2 মানে কিমান হ'ব 4 আৰু 6 ৰ পৰা 4 গলে কিমান থাকিব 6 ৰ পৰা 4 গলে কিমান থাকিব 2 থাকিব ইয়াতে যদি মই x ৰ ঠাইত যদি মই 3 লৈ দিম হয়নে x ৰ ঠাইত যদি মই 3 লও তেনেহলে কি হ'ব চোৱা 2 3 = 6 আৰু 6 ৰ পৰা 6 গলে কিমান আহিব 0 ঠিক আছে তো এইখিনি মান আমি পালো এইখিনি তোমালোকে এইটো ইকুৱেশ্যন নম্বৰ 2 লোৱা আৰু সেম ইয়াৰ পৰা তোমালোকে ভ্যালুটো ওলাই লোৱা তো মই যদি কি কৰো ইয়াতে যদি মই 4x ক যদি মই ৰাখি দিও তো 4x ক যদি মই ৰাখি দিও ইফালে তোমাৰ কি হ'ব +4 প্লাস তোমাৰ কি হ'ব twice y again x ক যদি মই ৰাখি দিও তেনেহলে কি হ'ব 4 plus 2y divided by 4 হ'ব ঠিক আছে তোমালোকে এটো ধুনিয়া কৰি লবা 4x ক ৰাখিলে -4 ক ইকুৱেলৰ সোঁফালে পঠালে নিশ্চয় +4 হ'ব -2y ক ইকুৱেলৰ সোঁফালে পঠালে নিশ্চয় +2y হ'ব 4 ৰ লগত x টো পূৰণ হৈ আছিল গতিকে x ক ৰাখি দিলে 4 টো ইকুৱেলৰ সোঁফালে যায় কি হ'ব নিশ্চয় ডিভাইড হ'ব তো ইয়াতে আমি কি কৰিম ইয়াতে ধুনিয়া কৰি আমি তালিকাটো বনাইলাম মানে তিনিটা মান ওলাম ইয়াতে আমি সকলো ক্ষেত্ৰতে তোমালোকে তিনিটা মান ওলোৱাৰ কাৰণে ট্ৰাই কৰিবা এইবাৰ আমি y ৰ ভ্যালুটো ধৰিব লাগিব ঠিক আছে ইমাজিন কৰা y ঠাইত মই যদি 0 লৈ দিও তেনেহলে 2 * 0 মানে কিমান হ'ব 0 ইয়াতে থাকিব কি only 4 4 ৰ ভিতৰত কিমান বাৰ যাব 1 বাৰ ঠিক আছে ঠাইত ইমাজিন কৰা 2 আছে তো 2 * 4 4 + 4 কিমান হ'ব 8 4 দি 8 ক ডিভাইড কৰা 2 টাইম যাব সাপোজ ধৰা y ঠাইত মই কি বহাইছো -2 লৈছো ঠিক আছে -2 তো প্লাস মাইনাস তো মাইনাস হৈ যাব 2 2 * 4 4 ৰ পৰা 4 গলে 0 4 দি ডিভাইড কৰা 0 তেনেহলে কিমান পাবা 0 এতিয়া গোটেইখিনি মান পাইছে তোমালোকে তো তোমালোকে কি কৰা লেগটো ড্ৰ কৰিবা ধুনিয়া কৰি ঠিক আছে তো মই ইয়াতে সিম্পল জাস্ট তোমালোকক মই বুজাই দি আছো হয়নে তো ইয়াতে আমাৰ দুটা অক্ষ থাকিব x axis and y axis তো সো আমাক কি আছে হাইয়েস্ট মান কিমান আছে x ৰ 3 আছে পজিটিভ তো মই ইয়াতে কৰি আছো 1 2 and 3 ঠিক আছে আৰু y ৰ হাইয়েস্ট মান কিমান আছে 4 লিখে সো 1 2 3 and 4 আৰু নেগেটিভত x ৰ মানটো নাই বাট y ৰ মান আছে 2 লিখে 1 and 2 এতিয়া তুমি কি কৰা প্ৰথমে এইটো দা হা এইটো x ৰ মান 1 তো x ৰ 1 লিখিছ বা ইয়াতে আছে 1 আৰু y ৰ মান কিমান আছে 4 তাৰ মানে 4 y তুমি 4 লিখি যাব লাগিব সিধা সিধি উঠিব লাগিব এনেকৈ তোমালোকে ৰুলাৰ ইউজ কৰিবা এনেকৈ ইয়াতে তোমাৰ কি হ'ব এইটো স্থানাংক হ'ব 1,4 x ৰ মান আমি সদায় আগত লিখিব লাগে ব্ৰ্যাকেটৰ ভিতৰত ঠিক আছে এইটো মানে 1 মানে x ৰ মান বুজাই আছে আৰু 4 মানে y ৰ মান বুজাই আছে সেকেন্ড 2 2 ইয়াতে 2 আছে আৰু ইয়াতে 2 আছে তো এইটো ওপৰত উঠাই দিয়া 2 2 কত আহিব লাইক ইয়াতে আহিব তো 2,2 আৰু এটা আছে আমাৰ কি 3,0 x অক্ষ 3 y অক্ষ 0 দ্যাট মিন্স ইয়াতে আহিব তো এটা আমাৰ কাৰণে কি হ'ব 3,0 আৰু এইটো তোমালোকে স্কেলাৰ হয় ধুনিয়া কৰি কানেক্ট কৰি দিবা এনেকৈ ঠিক আছে এটা হৈ গ'ল এইটো লাগিলে তোমালোকে কোনটো সমীকৰণৰ পৰা পাইছে এইটো লিখি দিবা 2x + y - 6 লিখি দিবা 2x - y + 6 = 0 এইটো সমীকৰণৰ পৰা পাইছো সৰি এইটো হ'ব +y আৰু -6 নেক্সট এইটো ট্ৰাই কৰা x1 y0 x1 তো ইয়াতে থাকিব আৰু 0 তো ইয়াতে হ'ব
1,0 নেক্সট 2,2 সো 2,2 ইয়াতেই হ'ব আৰু এটা আছে 0,-2 তো 0 মানে কি x এক্সিসৰ ওপৰত এতিয়া আৰু লাই কৰা নাই ঠিক আছে কাৰ ওপৰত আছে y এক্সিসৰ ওপৰত দ্যাট মিন্স y ড্যাশ ইয়াতে হ'ব আমাৰ y ড্যাশ ইয়াতে কি হ'ব তোমাৰ 0,-2 মানে x এক্সিসৰ কোনো ভ্যালু নাই বাট y এক্সিসৰ ভ্যালু তোমাৰ আছে -2 এই তিনটা পয়েন্ট কানেক্ট কৰি দিয়া কানেক্ট হল না এটা নিশ্চয় দেখা পাইছা 2,2 ইয়াতে কটাকটি কৰিছে দ্যাট মিন্স এটো অসংগত নহয় ই তোমাৰ কি হ'ব সংগত হ'ব ঠিক আছে হ্যাঁ আই হোপ তোমালোকে ভালদৰে বুজি পাইছা তো আজিৰ কাৰণে এইখিনিয়ে নেক্সট ভিডিঅ'ত নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চন বিলাক আমি ডিসকাশন কৰাৰ কাৰণে চেষ্টা কৰিম ইয়াতে যদি কোনো ধৰণৰ তোমালোকৰ ডাউট আছে নিশ্চয় কমেন্ট সেকশনত মোক অৱগত কৰিবা যাতে ইয়াৰ পিছত মই আৰু ভালদৰে এক্সপ্লেনেশ্যন কৰিব পাৰো হয়নে থ্যাংক ইউ